সদৌ অসম টুৰি মিড্যা সমাজৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতি গঠন। সদৌ অসম টুৰি মিড্যা সমাজৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিখন আজি সৰুচৰাই বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত গঠন কৰা হয়। নৱগঠিত সমিতিখনৰ কাৰ্যকৰী সভাপতি দিলীপ টুৰি, সভাপতি সুৰেশ টুৰি আৰু শচীন টুৰি, ৰাকেশ মিড্যাক উপ সভাপতি হিচাপে লৈ গঠন কৰা হয়। আনহাতে সম্পাদক যোগেন টুৰি, গণেশ মিড্যা, টুনটুন টুৰি, বিক্ৰম টুৰি এই তিনিগৰাকীক সহকাৰী সম্পাদক হিচাপে লৈ পৱন টুৰিক শিক্ষা ও সাহিত্য সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। আনহাতে মুন টুৰি, মনজিৎ মিড্যা, জিতু মিড্যাক প্ৰচাৰ সম্পাদক, মিলন টুৰিক ক্ৰীড়া সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি আজি গঠন কৰা হয়। নৱগঠিত পূৰ্ণাংগ সমিতিখনে পৰৱৰ্তী সময়ত সমাজখনক বহুদূৰ আগুৱাই নিব বুলি মন্তব্য কৰে নৱগঠিত সমিতিখনে। এই যোৰহাট জিলাৰ অন্তৰ্গত সদৌ অসম টুৰি মিড্যা সমাজৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিখন আজি নৱগঠিত হয়। গতিকে পূৰ্ণাংগ সমিতিখনে সমাজখনক আগুৱাই লৈ যাব বুলি মই দৃঢ়তাৰে আশা কৰিছোঁ আৰু আমাৰ টুৰি মিড্যা সমাজৰ শিক্ষা, সাংস্কৃতিক, কলা সকলো ক্ষেত্ৰতে চাকৰি বাকৰিৰ পৰা সকলো ফালৰ পৰা যাতে এই সমিতিখনে সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ 4 সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ যি প্ৰতিনিধিমূলক সভাখন আছিলে, সুচাৰুৰূপে আমি সেই প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ আৰু এই প্ৰতিনিধি সভাখনত আমি 25জনীয়া সমিতি হিচাপে কাৰ্যকৰী সভাপতি দিলীপ টুৰি, উপ সভাপতি হিচাপে সুৰেশ টুৰি আৰু সাধাৰণ সম্পাদক হিচাপে যোগেন টুৰিক লৈ এক সবল সমিতি গঠন কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু এই সমিতিখনৰ যথেষ্ট দায়িত্ব আছে। তেওঁলোকে আমাৰ এই পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ 5খন প্ৰাথমিক গোটক লৈ নেতৃত্ব দিব আৰু 18খন গাঁওবুঢ়া লগত লৈ তেওঁলোকে সেই পায়ালৰ গোটেই কামখিনি সমাজৰ হৈ তেওঁলোকে কৰি যাব। আমাৰ কৰণীয় কাম বহুত যথেষ্ট আছে। আমি আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ স্কুলমুখী তথা শিক্ষাদান